নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আৰু আমিও আছো ভাল বয়াৰ মাজত কৃষ্ণা ফেমিলি ব্লগৰ নটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছো আজি বনাম কৰ্দৈ টেঙাই দি মচুৰ দালিৰ বৰ ভাজা কেনেকৈনো বনাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তেনেহলে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো আৰু এইফালে আমাৰ এও পাৰি আছে কৰ্দৈ টেঙা ডাল হৈছে কৰ্দৈ টেঙাৰ গাছ তলত নাই না কি পড়া হব নেকি আৰু ইফালে মই হাঁচ চাচ লৈ আহিছো কিটামান হল বৰ ভাজাৰ কাৰণে ইফালে যোগাৰ কৰি লৈছো ইফালে লৈছো মচুৰ দালি এখনি জিকে দিছিলো জিকে থোৱা মচুৰ দালি ধুনীয়া কৰি ধুইছো আনছো আৰু ইফালে আছে আদা নহৰু আৰু ইফালে আছে লাই আৰু পালেং শাক আৰু ইফালে ধুইনা আৰু জিতা জ্বালা লৈছো এখনি যোগাৰ এটা মিক্সিত বটি লওঁ সোৱাদ অনুসৰি নিমখ দি দিলো এটা বঢ়িয়া কৰি পিছিলাম আৰু ইফালে দালিখিনি বটা হৈ গৈছে আৰু ইফালে কৰ্দৈখিনি সৰু সৰুকৈ কাটি লৈছো এটা চিটা কৰ্দৈ আছে এটা এখনি মিক্সিত পিছি লওঁ ইফালে কেৰাহীত তেল বহাই দিছো তেলটো গৰম হৈছে আৰু এটা পিয়াজ কাটি দিছো সৰু সৰুকৈ এটা ভিডিঅ' কৰা নহ'ল তেলটো গৰম হৈছে তাই এখন এখনকৈ দি দিম জুইটো কমকৈ দিছোঁ কম জুইতে এখন ভাজি থাকিম আর ইফালে উল্টে দিল হবই আর মোটামুটি আর ইফালে বড়া ভাজাখানি রেডি হয়ে গেল আর কেরাহিত তেল আছে এতে রাঙ্গুল আলাপ দিয়ে দিল পাঁচফোড়ন কেটামান দি দিল পাঁচফোড়ন কেটামান দি দিলো এটা কৰ্দৈ টেঙাখিনি ঢালি দিলো সোৱাদ অনুসৰি নিমখ দি দিলো আৰু অলপমান চেনি দি দিছো আৰু এটা বৰ ভাজাখানি দি দিলো
আৰু ইফালে কদ্দে টেঙাৰে মচুৰ দালি বৰা আঞ্জা ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ